আমি আজি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম উপলক্ষে তেখেতৰ আজি জন্ম দিৱসত তেখেতলৈ প্ৰথমে আমি শ্ৰদ্ধা নিবেদন কৰি আমি পুষ্পাঞ্জলি অৰ্পণ কৰি আজি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু সেই জন্ম দিৱসৰ লগতে সংগতি ৰাখি আমি আজি নাৰী ন্যায় সমাৰোহ এই সভাখনি আহ্বান কৰিছিলোঁ যিহেতুকে বৰ্তমান নাৰী ন্যায় বিচাৰি আমি এক আন্দোলনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। সেই আৰম্ভ হৈছে আমাৰ দিল্লীৰ পৰা। যোৱা 10 তাৰিখে আমাৰ ইতিমধ্যে সমগ্ৰ অসমৰ ভিত্তিতে আমি নাৰী ন্যায় সন্দৰ্ভত আৰু 33% নাৰী অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আৰু অধিকাৰ দিবৰ বাবে আমি এই আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই আন্দোলনৰ অভিযান আমাৰ চলি থাকিব। বৰ্তমান আমাৰ এই সময়ত নাৰীৰ নিৰ্যাতনৰ যি প্ৰতিযোগিতা চলিছে সেই প্ৰতিযোগিতাত আমি আজি নাৰীসকল হয় আৰু ভীতিত হৈ পৰিছোঁ যিহেতুকে যিখন বৰ্তমান চৰকাৰ আছে সেই চৰকাৰখনৰ পৰা আমি কোনো ন্যায় আশা কৰিব নোৱাৰোঁ। সৌৱাচক আপোনালোকে কয় বৰ্তমান এই চৰকাৰৰ শ্লোগান বেটি বচাও বেটি পঢ়াও কয় তেখেতসকলে এই শ্লোগানটোৰ যিমানেই প্ৰচাৰ আৰু প্ৰসাৰ হ'ল সিমানেই এচাম দুৰ্বৃত্তই ভাবিলে যে এই বেটি বোলা বস্তুটো নিশ্চয় অতি সুন্দৰ আৰু অতি দুষ্প্ৰাপ্য আৰু মূল্যৱান, গতিকে সেই মূল্যৱান বস্তুটো তেখেতসকলে যেনে চলে বলে লুটি ইত্যাদি ধ্বংস কৰাৰ চেষ্টা চলালে। হেতুকে আজি বেটি পঢ়াইছোঁ, বেটিক আমি নিশ্চয় পঢ়াইছোঁ। বেটি পঢ়োৱাৰ পিছত তেখেতে এক উচ্চ পদত যিসকলে উচ্চ পদত পাইছেগৈ সেই সকলো হাৰি যোৱা নাই। আজি জোনমণি ৰাভা সেয়া আমাৰ বেটি হয়, সেই বেটিয়ে পঢ়ি শুনি নিজকে এজন আৰক্ষী অফিচাৰ হিচাপে প্ৰতিপন্ন কৰি এটা স্থান পালেগৈ, কিন্তু তেখেতো সেই দুৰ্বৃত্তৰ পৰা হাৰি নগ'ল। আনহাতে আজি সমগ্ৰ বিশ্বৰ কঁপাই যোৱা ডাক্তৰ মৌমিতা দেৱনাথ তেখেতো এগৰাকী উচ্চ শিক্ষিতা বেটি আৰু কিন্তু তেখেতৰ কৰ্মস্থলীত তেখেতৰ নিৰাপত্তা নাই। এগৰাকী ডাক্তৰ যেতিয়া নিৰাপত্তা নাই তেন্তে ৰোগীসকলৰ অৱস্থা কি হ'ব? আৰু এটা মেডিকেল এখন বা হস্পিটেল এখন এটা বিনা চিকিউৰিটিটো নাথাকে, চিকিউৰিটি আবেষ্টনীৰ মাজতহে থাকে আৰু CCTV কেমেৰা সৰ্ব সময়তে নিৰীক্ষণ কৰি থাকে। যদিহে চিকিউৰিটি আছিল, CCTV কেমেৰাও আছিল, তেন্তে CCTV কেমেৰাবোৰ কেনেকৈ বন্ধ হৈ গ'ল আৰু যি চিকিউৰিটিসকল সেইসকল সেইটো সময়ত ক'লৈ গ'ল? গতিকে ইয়াত এক গভীৰ ষড়যন্ত্ৰ আছে, য'ত নেকি এগৰাকী ডাক্তৰে PG কৰি থকা এগৰাকী ডাক্তৰ ক'ত অধ্যয়ন কৰি আছে সেই কথা জানিবলৈ হ'লে নিশ্চয় সেই মেডিকেলৰ ব্যক্তিয়ে জড়িত হ'ব লাগিব। গতিকে সেই তেনেকুৱা এজন সোণহাৰ বেটি আমাৰ মাজৰ পৰা যাতে ভৱিষ্যতৰ দিনত কেতিয়াও হেৰাই নাযায় তাৰ বাবে আমি এই থলীৰ পৰাই বৰ্তমান যিখন চৰকাৰ আৰু আমি আমাৰ দিদি মমতা দিদিকো আমি অনুৰোধ কৰিম যাতে বেটিসকলক বচোৱাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰক আৰু যিসকলে ইতিমধ্যে ধৰ্ষণ কৰিছে তেখেতসকলক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি দিয়ক, যাতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ কাম কৰিবলৈ দুৰ্বৃত্তসকলৰ গাৰ নোম শিয়ৰি উঠে। আৰু নাৰীৰ আমাৰ 33% আমি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি বহু সময়ত আমাৰ চৰকাৰে আমাক প্ৰলোভন দিয়ে যে এইবাৰ 33% হ'ব, কিন্তু প্ৰকৃততে সেইটো সুদূৰ পৰাহত। তেখেতসকলে মাত্ৰ প্ৰলোভন দিয়ে আৰু ইলেকশ্যন হৈ যোৱাৰ পিছত আমাৰ সাধাৰণ মহিলাসকলকো বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰি তেখেতসকলে লোভিয়া কৰিছে আৰু সমগ্ৰ আমাৰ নাৰী জাতিক ঋণী কৰি তুলিছে। অৰ্থাৎ প্ৰত্যেকৰ ঘৰে ঘৰে আজি মহিলাক লোন দিছে আৰু সেই লোনত ভাৰাক্ৰান্ত হৈ বহুতৰ ঘৰ সংসাৰ অশান্তি হৈছে, বহুতৰ মাজত বিবাহ বিচ্ছেদ হৈছে
ল'ৰা ছোৱালী অনাথ হৈছে গতিকে ধৰণে এনেকুৱা ধৰণৰ যাতে অবিচাৰ আৰু অশান্তিৰ অন্ত পৰক বিজেপি চৰকাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক মই ইয়াৰ পৰাই সকিয়নি দিছোঁ যাতে মহিলাসকল পণ্য সামগ্ৰী নহয় যে তেখেতৰ সেই 10,000 টকাত অৰুণোদয় 1200 টকাত ভুল গৈ বৰ্তমান তেখেতৰ যি মুদ্ৰাস্ফীতি বৰ্তমান আমাৰ বজাৰত মূল্য বৃদ্ধিয়ে সমগ্ৰ ৰাজ্যকে দুশ্চিন্তাত পেলাইছে আজি স্মাৰ্ট মিটাৰে সকলোকে জ্বলা-কলা খুৱাইছে এগৰাকী ঠেলাৱালাৰ পৰা এগৰাকী ৰিক্সাৱালাৰ পৰা সাধাৰণ দৈনিক হাজিৰা কৰা ব্যক্তিয়ে তেখেতসকলৰ যি ধৰণৰ বৰ্ধিত হাৰত বিদ্যুৎ মাচুল বাঢ়িছে তেখেতসকলে সদায় চিন্তা কৰি থাকে যে মোৰ পইচা আৰু কিমান আছে কাইলৈ কাটি দিব আৰু কটাৰ পিছত 400 টকা পুনৰ তেখেতসকলক ফাইন দিব লাগে গতিকে এনেকুৱা ধৰণে লুণ্ঠন কৰাটো আজিৰ পৰাই তেখেতসকলে বন্ধ কৰক অন্যথা আমি নাৰীসকলে আমাৰ ন্যায় বিচাৰি আমি ৰাজপথলৈ ওলাই আহিবলৈ আমাৰ হৰহপৰ নালাগে আৰু আমি শেষত হিমন্ত বিশ্ব শৰ্মাক আমি কঠোৰ সকিয়নি দিম যাতে এনে ধৰণে লুণ্ঠন আৰু লুটৰাজ চৰকাৰ যাতে বন্ধ কৰি এক সুন্দৰ সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত তেখেতে দৃষ্টি নিৱেশ কৰক অন্যথাই আমাৰ মহিলা সমাজ হাত সাৱটি বহি নাথাকে ধন্যবাদ